যিমান হায়াৰ ছেকেণ্ডাৰী স্কুল আছে সকলোতে আমি 8 কোটিকৈ টকা দিম আৰু ডন বস্কো সেন্ট মেৰিজত কৈও আমি ধুনীয়া স্কুল বনাম কংগ্ৰেছ দলৰ দিনত অসমৰ হাই স্কুল বিলাকৰ অৱস্থা নাছিল হায়াৰ ছেকেণ্ডাৰী বিলাকৰ অৱস্থা নাছিল ৰাস্তা দি আহিলে ডন বস্কোখন দেখো ডাঙৰ ডাঙৰ বিল্ডিং সেন্ট মেৰিজ ডাঙৰ ডাঙৰ বিল্ডিং আৰু আমাৰ হাই স্কুল বিলাকৰ অৱস্থা নাই এতিয়া আমি সিদ্ধান্ত লৈছো যে আমাৰ সৰকাৰী যিমান হাই স্কুল আছে যিমান হায়াৰ ছেকেণ্ডাৰী স্কুল আছে সকলোতে আমি 8 কোটিকৈ টকা দিম আৰু ডন বস্কো সেন্ট মেৰিজত কৈও আমি ধুনীয়া স্কুল বনাম আৰু অলৰেডি বনোৱা 2খন 3খন 4খন আৰম্ভ হৈ গৈছে মানুহে আগতে বিশ্বাস নকৰিছিল কিন্তু এতিয়া কামৰ গুৰুত্ব দেখি মানুহে বিশ্বাস কৰিব বাধ্য হৈছে যে বিজেপিয়ে নৰেন্দ্ৰ মোদীয়ে সঁচাকৈ অসমখন পৰিৱৰ্তন কৰিছে